নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে বহুদিনৰ পাছত এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আমাৰ শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ' হয় আৰু আপোনালোকে গম পাইছে 5550টাৰ কাৰণে পোষ্ট ওলাইছিল আজি প্ৰায় 1 বছৰ হৈ গ'ল এতিয়া তাৰ প্ৰচেছ চলি আছে এতিয়াও এপইণ্টমেণ্ট দিব পৰা নাই তো এটা নোটিছ ওলাইছিল 28 নৱেম্বৰত নোটিছটো ওলাইছিল আৰু PWD কেণ্ডিডেট সকলৰ ভেৰিফিকেশ্যন হ'ব বুলি ইয়াতে লিখা আছে ইন পাৰ্চুৱেন্স অফ দ্য গভৰ্ণমেণ্ট অফ ইন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নোটিফিকেশ্যন নাম্বাৰ for recruitment of regular teacher LP and UP schools under DWE Assam dated 26/12/2023 it is for information of all concerned that the physical document verification of the person with disabilities candidate who have applied against the advertisement and submitted document in support of their candidature will be held as follows আপোনালোকে ইয়াতে চাব পাৰিব PWD কেণ্ডিডেট সকলৰ ভেৰিফিকেশ্যন ক'ত হ'ব 3 ডিচেম্বৰৰ পৰা হ'ব ইয়াতে টাইম দিছে 11 AM ৰ পৰা 4 PM লৈকে আৰু ইয়াতে ভেনু দিছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা তাৰপিছত ইয়াতে কি লিখিছে দ্য লিষ্ট অফ দ্য পাৰ্চন উইথ ডিজেবিলিটিজ কেণ্ডিডেট ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট অফ DWE Assam এইটো ৱেবছাইটত গৈ আপোনালোকে লিষ্টখিনি চাব পাৰিব কোনসকল কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন হ'ব এই dweassam.gov.in ত গৈ আপোনালোকে লিষ্টখিনি চাব পাৰিব Kindly bring all original educational professional qualification document in support of disability issued by the competent authority and all other related document along with acknowledgement of the online application to the verification আৰু ইয়াতে মেইন যেটো পইণ্ট আছে two self-attested sets of all the documents is also to be brought for submission during the verification without fail মানে আপোনালোকৰ প্ৰত্যেকটো ডকুমেন্ট দুটাকৈ সেলফ অ্যাটেস্টেড লৈ যাব লাগিব দুটাকৈ ডকুমেন্ট লব দিছে আৰু তাতে আপোনালোকে সেলফ অ্যাটেস্টেড কৰি লব তো ভাল কথা ইমান দিন বন্ধ আছিল ভেৰিফিকেশ্যনৰ কাম যদিও বা 3 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব এই মৰ্মে আপোনালোকে এই টাইম হিচাপত আপোনালোকে গৈ উপস্থিত হ'ব এটো ভেনুত আৰু মই লিষ্টখিনি দেখুৱাই দি আছো আপোনালোকৰ কাৰণে লিষ্টখিনি কেনেদৰে আছে ইয়াতে যেহেতু 3 ডিসেম্বৰৰ পৰা ভেৰিফিকেশ্যন হ'ব বুলি লিখা আছে 3 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰলৈকে ভেৰিফিকেশ্যন হ'ব মই আপোনালোকৰ লিষ্টখিনি দেখুৱাই দি আছো এইখিনি লিষ্ট আপোনালোকে চাওক আপোনালোকে ৱেবছাইটত ভিজিট কৰি চাব পাৰিব ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ আছে পোষ্ট আছে LP না UP কেণ্ডিডেটৰ নাম আছে ফাদাৰ্স নাম আছে তেখেতৰ কোন তাৰিখত ভেৰিফিকেশ্যন হ'ব আৰু টাইম কিমান দিয়া আছে আৰু টেবল নম্বৰ ইয়াত দিয়া আছে আপোনালোকে এই হিচাপত এবাৰ চাই ল'ব আমি যদি লিষ্টখন চাও ইয়াতে মুঠতে 326 জনৰ কেণ্ডিডেটৰ নাম দিয়া আছে ইয়াতে LP UP মিক্স আছে গতিকে 326 জনৰ কেণ্ডিডেট কম হ'ব ইয়াতে আৰু কিছুমান মই চাইছো ইয়াতে কিছুমানৰ ডাবল নাম আহিছে এই হিচাপত ইয়াতে ভেৰিফিকেশ্যনৰ সময়ত এই গোটেইকেইটা শুদ্ধ হৈ যাব তো আপোনালোকে ইয়াতে আকৌ চাব আপোনালোকে মই ওপৰত দেখুৱাইছো 3 ডিসেম্বৰ আৰু লাষ্টৰ যেটো কেণ্ডিডেট আছে তেখেতৰ 7 ডিসেম্বৰ আছে অৰ্থাৎ 3 তাৰিখৰ পৰা 7 ডিসেম্বৰৰ ভিতৰত ভেৰিফিকেশ্যন খিনি হ'ব ঠিক আছে ভাল কথা আৰু আশা কৰো এইটো ভেৰিফিকেশ্যন শেষ হোৱাৰ পাছত জেনাৰেল যিবিলাক কেণ্ডিডেট আছে তেখেতৰ ভেৰিফিকেশ্যন অতি সোনকালে হ'ব বুলি আশা ৰাখিছো তো ভিডিঅ'টো ইমানতে সামৰিছো ভিডিঅ'টো যদি কিবা ইনফৰমেশ্যন লাভ কৰিছে বুলি ভাবিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু আগলৈ শেয়াৰ কৰিব ধন্যবাদ ভিডিঅ'টো ইমানতে আমি সামৰিছো